নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি আমি আহিছোঁ ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ সীমান্তৱৰ্তী অঞ্চল বগৰীবাৰীৰ স্নানঘাট মন্দিৰলৈ, অৰ্থাৎ মহামায়া মন্দিৰৰ স্নানঘাটৰ যি পৰ্যটনথলী বনাইছে আৰু সেই পৰ্যটনথলীত আমি উপস্থিত হৈছোঁহি। চাওক, এইটো হ'ল মূল গেট স্নানঘাটৰ, আৰু স্নানঘাটৰ বিভিন্ন কৃত্ৰিমেৰে প্ৰস্তুতি ডাঙৰ ডাঙৰ মন্দিৰ, মূৰ্তি আৰু সৌন্দৰ্যপূৰ্ণ কিছুমান চাবলগীয়া আটক ধুনীয়াকৈ নিৰ্মিত কৰা হৈছে। আৰু স্নানঘাটত ভালেকেইটা মন্দিৰ ইয়াতে আছে, আৰু গুহা সদৃশ মানৱ নিৰ্মিত এইবিলাক বিভিন্ন ধৰণৰ কাৰুকাৰ্য কৰা হৈছিল। বিভিন্ন ধৰণৰ দেৱ দেৱী আৰু ভগৱানৰ প্ৰতিমূৰ্তি স্থাপন কৰিছে, আৰু তাতে বিভিন্ন প্ৰান্তৰ পৰা মানুহ ইয়াতে উপভোগ কৰিবলৈ আহে আৰু পূজা অৰ্চনা কৰে। মহামায়া মন্দিৰৰ দৰে এই স্নানঘাট মন্দিৰতো আপোনালোকে বান্দৰৰ সংখ্যা দেখা পাব। আৰু চাওক, মন্দিৰৰ পৰিৱেশ, এইটো এটা নাটঘৰ, আৰু নাটঘৰত মানুহবিলাকে ৰৈ আছে, আৰু এইটো এটা গুহাৰ মুখত আপোনালোকে দেখিছে তেনেকৈ এইটো হ'ল কৃত্ৰিম গছ। আপোনালোকে গম নাপাব, এইটো অৰিজিনেল যেনেই পাব। আৰু এইটো হনুমান, ডাঙৰকৈ হনুমানৰ প্ৰতিমূৰ্তি বনাইছে, আৰু এইটো এনেকৈ বিভিন্ন ধৰণৰ প্ৰতিমূৰ্তি কৃত্ৰিমভাৱে সজাইছে। এইটো গছ হ'ল কৃত্ৰিম গছ। চাব লগা ঠাই, আপোনালোকে আহিব, পৰিয়াল তথা ল'ৰা ছোৱালীক ইয়াতে আনিলে নিশ্চয় ভাল পাব। এইটো হ'ল নৱগ্ৰহ মন্দিৰ। এনেকৈ ইয়াতে ভালেকেইটা মন্দিৰৰ একেলগে ইয়াতে আছে, আৰু প্ৰতিটো মন্দিৰতে পুৰোহিত থাকে, আৰু পুৰোহিতে প্ৰতিটো সময়তে পূজা অৰ্চনা কৰি থাকে। আৰু আপোনালোকে আহিলে নিশ্চয় এই মন্দিৰত আপোনালোকৰ মনোবাসনাখিনি পূৰ্ণ কৰিব পাৰিব। চাওক, এইটো এটা বাঘ কৃত্ৰিমভাৱে বনাই থৈছে কংক্ৰিটৰ, আৰু এই গছডালো হ'ল কংক্ৰিটৰ গছ। এইটো হ'ল মানৱ নিৰ্মিত, এইটো অৰিজিনেল নহয়। আৰু গছৰ ভিতৰত এনেকৈ সুৰংগ বনাইছে, আৰু সুৰংগৰ ভিতৰত দেৱ দেৱীৰ প্ৰতিমূৰ্তি স্থাপন কৰিছে। আৰু এইটো হ'ল হাঁহ ওপৰত, আৰু মন্দিৰ এনেকৈ পৰ্যটনথলী ৰূপত মন্দিৰবিলাক আটক ধুনীয়াকৈ সাজিছে, আৰু যথেষ্ট সংখ্যক ভক্তৰ ভিৰ এই মন্দিৰবিলাকত লাগি থাকে। আৰু মহামায়া মন্দিৰ পৰিদৰ্শন কৰাৰ পিছতে সকলোৱে স্নানঘাটত আহে, আৰু ইয়াতে আহি কেনে নিজৰ মনটো পবিত্ৰ কৰি লৈ যায়। চাওক, আমি এতিয়া নৱগ্ৰহ মন্দিৰৰ ভিতৰলৈ সোমাম, আৰু নৱগ্ৰহ মন্দিৰটো নাৱৰ আকৃতিৰে নিৰ্মিত কৰি কিনে ওপৰত এই মন্দিৰটোত পূজা অৰ্চনা চলি আছে। আৰু বান্দৰৰ যথেষ্ট বিধৰ কাৰণে মানুহবিলাকে হাতত লাঠি লৈ থাকে, যাতে পূজাৰ সামগ্ৰীখিনি সিহঁতে নষ্ট কৰিব নোৱাৰে। আৰু পূজা কৰাৰ পিছত নিশ্চয় মানুহবিলাকে এই প্ৰভুভক্ত বান্দৰবিলাকক খোৱাৰ কাৰণে আহাৰ গ্ৰহণৰ ব্যৱস্থা কৰে। আৰু এইটো হ'ল স্নানঘাটৰ দৃশ্য। চাওক, লোকাৰণ্য হৈ আছে, যথেষ্ট সংখ্যক পৰ্যটন আহে। আৰু চাওক, এনেকৈ আপোনালোকৰ পৰিয়ালৰ ল'ৰা ছোৱালী আহিলে নিশ্চয় এই ঠাইখন চাই ভাল পাব, আৰু আপোনালোকেও ইয়াত আহি পূজা অৰ্চনা কৰি আপোনালোকৰ যি মনোবাসনা আছে সেই মনোবাসনা পূৰ্ণ কৰিব পাৰিব। এইটো হ'ল মন্দিৰ প্ৰাংগণ, আৰু আহঁত গছ কৃত্ৰিমভাৱে নিৰ্মিত। তো যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি থ'ব। তেতিয়াহে মই আৰু নতুন নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াম। আজিৰ কাৰণে বাই বাই।